নমস্কাৰ। আজি আমি অনুশীলনী 5.1টো চাম। অনুশীলনী 5.1টোত আমাৰ প্ৰথম কুৱেশ্যনটো যোনটো আছে, কুৱেশ্যনটো আমাক কৈছে যে তলৰ কোনবোৰ উক্তি সত্য আৰু কোনবোৰ অসত্য, তোমাৰ উত্তৰৰ সাপেক্ষে কাৰণ দৰ্শোৱা। ঠিক আছে, ইয়াৰ প্ৰথম কুৱেশ্যনটো আমাক দিয়া আছে যে এটা বিন্দুৰ মাজেৰে মাথো এডাল ৰেখাই আঁকিব পাৰি। এতিয়া ইয়াত আমি এটা পইণ্ট ড্ৰ কৰোঁ, এটা বিন্দু ড্ৰ কৰিছোঁ। ইয়াত এই বিন্দুটোৰ মাজে আমি কিমান ৰেখা আঁকিব পাৰিম? ধৰি লোৱা মই ইয়াত আঁকিলোঁ এডাল ৰেখা এনেকৈ বিন্দুটোৰ মাজেৰে, এডাল আঁকিলোঁ আমি এনেকৈ, এডাল আঁকিলোঁ এনেকৈ, এডাল আঁকিলোঁ এনেকৈ। এতিয়া বহুত সংখ্যক ৰেখা আঁকিব, এনেকৈ তুমি যিমান পাৰা সিমান ৰেখা আঁকিব পাৰা, হয় নহয়? যিমান মন যায় তোমাৰ সিমান ৰেখা আঁকিব পাৰা। গতিকে কি কৈছে? তোমাক কৈছে কি এটা বিন্দুৰ মাজেৰে এডাল ৰেখা আঁকিব পাৰি। সত্য হয় জানো? নহয়, অসত্য। গতিকে উত্তৰটো কি হ'ব? অসত্য। এটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা আঁকিব পাৰি। বুজি পালা? নেক্সট চাওঁ আমি কুৱেশ্যন নম্বৰ 2টোত আমাক কি সুধিছে? দুটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা আঁকিব পাৰি। এতিয়া দুটা বিন্দু আমি ল'লোঁ ইয়াত, ঠিক আছে? ইয়াত এটা বিন্দু ল'লোঁ যেনিবা, ইয়াত এটা বিন্দু ল'লোঁ, দুটা বিন্দু ল'লোঁ, ঠিক আছে? এতিয়া এই দুটা বিন্দুৰ মাজেৰে আমি সংযোগ কৰি দিলোঁ, এটা ৰেখা আঁকিলোঁ। এই দুটা বিন্দুৰ মাজেৰে আমি আৰু ৰেখা আঁকিব পাৰিম জানো? নোৱাৰোঁ নহয়। এনেকৈ এইটো বিন্দুৰ মাজেৰে পাৰিম, ধৰি লোৱা এইটো বিন্দুৰ মাজেৰে পাৰিম, কিন্তু এই দুটাৰ মাজেৰেতো নোৱাৰোঁ, দুটাকে সংযোগ কৰি, হয় নহয়? দুটাকে কানেক্ট কৰি নোৱাৰোঁ। গতিকে দুটা বিন্দুৰ মাজেৰে আমি কেইটা ৰেখা আঁকিব পাৰিম? মাত্ৰ এডাল ৰেখা আঁকিব পাৰিম। গতিকে এইটো হৈছে দিয়া আছে যে অসত্য। অসীম সংখ্যক ৰেখা আঁকিব পাৰি, এইটো অসত্য। গতিকে দুটাৰ মাজেৰে অকল এডালহে ৰেখা আঁকিব পাৰি, ঠিক আছে? এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 3টোত আমাক কি সুধিছে? এডাল সীমিত ৰেখাখণ্ড অসীমভাৱে দুইমূৰে বৃদ্ধি কৰিব পাৰি। এতিয়া চাওঁ, এডাল ৰেখাখণ্ড আছে, এডাল যেনিবা ৰেখাখণ্ড, এইটো পইণ্ট আৰু এইটো পইণ্ট মিলি পিনি, দুটা বিন্দু মিলি পিনি আমাৰ কি হৈছে? এটা ৰেখাখণ্ড সংগঠিত হৈছে, হয় নহয়? ৰেখাখণ্ড কেনেকৈ হয়? দুটা পইণ্ট মিলি এটা ৰেখাখণ্ড হয়, নহয় জানো? এতিয়া ইয়াক অসীমভাৱে দুইমূৰে বৃদ্ধি কৰিব পাৰি নে নোৱাৰি? যদি আমি এইফালে বৃদ্ধি কৰি দিওঁ, কিমান দূৰলৈকে বৃদ্ধি কৰিব পাৰিবা? যিমান মন যায় তুমি সিমান দূৰলৈকে বৃদ্ধি কৰিব পাৰিবা, নহয় জানো? আকৌ এইফালেও যিমান মন যায় তোমাৰ সিমান দূৰলৈকে বৃদ্ধি কৰিব পাৰিবা ৰেখাখন দুডাল, হয় নহয়? এনেকৈ চিধাকৈ ষ্ট্ৰেইটকৈ, মই অলপ বেকা হৈ গৈছে বাৰু, ষ্ট্ৰেইটকৈ আমি দুইফালে চিধাকৈ দুইফালে আমি যিমান মন যায় আমাৰ সিমানে বৃদ্ধি কৰিব পাৰোঁ। গতিকে অসীমভাৱে বৃদ্ধি কৰিব পাৰোঁ, হয় নহয়? গতিকে এই দিয়া যোনটো উক্তি আছে, উক্তিটো সত্য, ঠিক আছে? নেক্সট আমাৰ কুৱেশ্যনটো কি সুধিছে? 4 নম্বৰটো, যদি দুটা বৃত্ত সমান তেন্তে সিহঁতৰ ব্যাসাৰ্ধও সমান। সেইটো সত্য, কাৰণ এইটো আমি ইয়াত বৃত্ত চাইছোঁ। ব্যাসাৰ্ধ কোনটোক কয়? এইটো বৃত্ত এটা, এইটো হৈ গ'ল ব্যাসাৰ্ধ, মানে ইয়াৰ যোনটো চেণ্টাৰ হয়, চেণ্টাৰৰ পৰা যোনটো পৰিধিলৈ যোনটো আমি লাইন ড্ৰ কৰোঁ, সেইডালে হৈছে আমাৰ বৃত্তৰ ব্যাসাৰ্ধ। এইটো এটা বৃত্ত আৰু এইটো এটা বৃত্ত, যেনিবা দুইটা সমান। ইয়াত সমান নহ'লেচোন, ধৰি লোৱা দুটা বৃত্তই সমান, গতিকে ইয়াৰডালো যদি ব্যাসাৰ্ধ এনেকৈ আঁকো, এইডালো সমান হ'ব, এইডাল আৰু এইডাল দুডাল সমানেই হ'ব, কাৰণ বৃত্তটোৰ দুটাই সমান, বৃত্ত দুটাই সমান, নহয় জানো? গতিকে এইডালো একে সমানেই হ'ব। গতিকে এইটো কি হৈছে? আমাৰ সত্য, ঠিক আছে? এতিয়া কুৱেশ্যন নম্বৰ 5টো চাওঁ। 5টোত আমাক কি কৈছে? চিত্ৰত দিয়া আছে, আমাক এই চিত্ৰটোত কি দিয়া আছে? এ বি ইজ ইকুৱেল টু, এইটো এ আৰু বি ইকুৱেল টু পি আৰু কিউ দিয়া আছে, হয় নে? এইটো সমান, গতিকে আৰু পি কিউ, এইটো এডাল লাইনৰ লগত সমান, আৰু এডাল লাইনৰ লগত সমান, হয় নে নহয়? গতিকে প্ৰমাণ কৰিব লাগে যে এ বি এডাল লাইন আৰু এডাল লাইন দুডাল সমান, হয় নহয়? প্ৰমাণ কৰিব লাগে। এতিয়া মানে সুধিছে আৰু সত্য নে অসত্য, মানে হয় নে নহয় সমান? গতিকে চাবা তুমি, ইউক্লিডৰ যোনটো প্ৰথম স্বতঃসিদ্ধ আছিলে আমাৰ, ইউক্লিডৰ প্ৰথম স্বতঃসিদ্ধ কি আছিলে? একেটা বস্তুৰ লগত সমান বস্তুবোৰ এটা আনটোৰ লগত সমান। গতিকে যদি একেটা বস্তু ইয়াৰ লগত এডাল সমান আৰু এডালৰ লগত এডাল সমান, গতিকে এডাল আৰু এডাল সমানেই হ'ব ইউক্লিডৰ প্ৰথম স্বতঃসিদ্ধ মতে, হয় নে নহয়? বুজি পালা? এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 2টো চাম, ঠিক আছে? এতিয়া কুৱেশ্যন নম্বৰ 2ত আমাক সুধিছে কি? তলৰ প্ৰতিটো পদৰ সংজ্ঞা দিয়া, তাত কিবা আন পদ আছে নেকি যাৰ প্ৰথমে সংজ্ঞা দিয়াৰ প্ৰয়োজন? সেইবোৰ কি আৰু তুমি কেনেকৈ সেইবোৰৰ সংজ্ঞা দিবা? এতিয়া আমাক কি পদৰ সংজ্ঞা দিব কৈছে? এটা সমান্তৰাল ৰেখা, লম্ব ৰেখা, ৰেখাখণ্ড, বৃত্তৰ ব্যাসাৰ্ধ আৰু বৰ্গ, ঠিক আছে? এইকেইটাৰ সংজ্ঞা দিব কৈছে। এইকেইটা সংজ্ঞা দিয়াৰ আগতে আমি কি কৰিব লাগিব? 3টা পদৰ সংজ্ঞা দিব লাগিব, ঠিক আছে? এই 3টা পদ হৈছে সমতল। সমতল মানে এখন সমান পৃষ্ঠ য'ত আমি জ্যামিতিক চিত্ৰ অংকন কৰিব পাৰোঁ। যেনেকৈ এখন এতিয়া বৰ্ডখন মোৰ, যেনিবা য'ত মই এতিয়া তোমালোকক পঢ়াই আছোঁ, ড্ৰ কৰি আছোঁ, এখন কি হৈছে? এখন সমতল। ইয়াত আমি জ্যামিতিক চিত্ৰ অংকন কৰিব পাৰোঁ, হয় নহয়? এনেকৈ অংকন কৰিব পাৰোঁ। এইখন কি হৈছে? এখন সমতল, ঠিক আছে? এটা বিন্দু হৈছে এটা সমতল পৃষ্ঠত থকা এটা মাত্ৰাহীন ফুট। এতিয়া এইটো হৈছে আমাৰ এটা বিন্দু, এইটো হৈছে আমাৰ এটা বিন্দু, ঠিক আছে? এইবিলাক এটা বিন্দু। এতিয়া এই বিন্দুবিলাক সংযোগ কৰি আমি কি কৰিব পাৰিম? এটা জ্যামিতি অংকন কৰিব পাৰিম, হয় নহয়? আৰু এডাল ৰেখা হৈছে বহু বিন্দুৰ সংগ্ৰহ, যাক দুই দিশতে প্ৰসাৰিত কৰিব পাৰি। ৰেখা মানে হৈছে এটা ৰেখা, হয় নহয়? এই ৰেখাটোত বহুতো বিন্দু আছে। ধৰি লওক ইয়াত এটা বিন্দু আছে, ইয়াত এটা বিন্দু আছে, ইয়াত এটা বিন্দু আছে, ইয়াত এটা বিন্দু আছে। আকৌ তোমালোকে যদি এনেকৈ চোৱা, এগালমান যদি এনেকৈ বিন্দু চিধাকৈ দিয়া, গোটেইখিনি যদি কানেক্ট কৰি দিয়া, যোনটো পাবা, এটা হৈছে আমাৰ এডাল ৰেখা, হয় নে নহয়?
এই তিনিটা আমি প্ৰথমতে কি কৰিব লাগিব সংজ্ঞা দি ল'ব লাগিব তাৰ পাছতে আমি এইকেইটা সংজ্ঞা দিম এতিয়া সমান্তৰাল ৰেখা প্ৰথমতে সুধিছে সমান্তৰাল ৰেখা কি বস্তু এটা সমতল পৃষ্ঠত যেতিয়া দুই বা ততোধিক ৰেখাখণ্ডক দুয়োফালে আগবঢ়াই দিলে এডালে আনডালক কেতিয়াও ছেদ নকৰে আৰু সিহঁতৰ মাজৰ লম্ব দূৰত্ব সদায় স্থিৰ হৈ থাকে তেনে ৰেখা সমান্তৰাল ৰেখা বুলি কোৱা হয় ধৰি লোৱা মই এডাল ৰেখা আঁকিছো এনেকে ঠিক আছে আৰু এডাল তলত ৰেখা আঁকিছো এনেকে আৰু এডাল ৰেখাখণ্ড আঁকিছো এনেকে আমি ঠিক আছে এইকেইডাল যদি আমি যদি এইকেইডাল ইডাল লাগিছে নাই লগা নহয় হয় নহয় এইডাল যদি আমি এনেকে আগবঢ়াই দিওঁ আগবঢ়াই গৈ থাকো এইফালেও যদি তেনেকে আমি আগবঢ়াই যাওঁ ঠিক আছে আগবঢ়াই যাওঁ আৰু এইকেইডালে গৈ কেতিয়াও ইডালৰ সিডালৰ লগত টাচ নহয় মানে ইডাল সিডাল ছেদ নকৰে ঠিক আছে আৰু ইহঁতৰ মাজৰ যোনটো দূৰত্ব এইটো পৰা এইটোলৈ যোনটো দূৰত্ব হয় এই দূৰত্বটো ইয়াৰ পৰা এডালৰ মাজত যোনটো দূৰত্ব এই দূৰত্বটো সদায় কি হৈ থাকে স্থিৰ হৈ থাকে এই দূৰত্বটো কেতিয়াও চেঞ্জ নহয় কাৰণ এনেকে যদি যায় এনেকে যেনিবা দুটা ৰেখা ধৰি লয় এটা সমান্তৰাল নহয় কাৰণ ইয়াত ইহঁতৰ দূৰত্বটো বেলেগ আৰু ইফালে গ'লে দূৰত্বটো বেলেগ আৰু যদি অকণ আগবঢ়াই দিয়ে ইহঁতে এইডালৰ লগত ছেট কৰি দিব এনেকে এইটো পইণ্টত ছেট কৰিলে এইকেইডাল সমান্তৰাল ৰেখা নহয় হয় নহয় কিন্তু এইকেইডাল সমান্তৰাল কাৰণ এইকেইডাল যিমানে তুমি আগবঢ়োৱা লাগে চিধাই গৈ থাকিব কেতিয়াও ইডালৰ লগত ছেট নকৰে বুজি পালা আৰু ইহঁতৰ লম্ব দূৰত্ব সদায় কি হৈছে স্থিৰ হৈ থাকে গতিকে এইকেইডালক কি বুলি কোৱা হ'ব আমাৰ সমান্তৰাল ৰেখা তাৰপিছত আমাৰ সুধিছে কি লম্ব ৰেখা ঠিক আছে লম্ব ৰেখাৰ সংজ্ঞা দিব লাগে লম্ব ৰেখাডাল মই লিখি দিছোঁ তোমালোকে এবাৰ চাই লিখিলেও পাৰিবা লম্ব ৰেখাটো আমাৰ কি কোনকেইডাল ৰেখা হ'ব ধৰি লোৱা মোৰ ওচৰত এটা এনেকৈ ৰেখা আছে ঠিক আছে এতিয়া চোৱা প্ৰথমতে পঢ়ি লওঁ আমি এটা সমতল পৃষ্ঠত যেতিয়া দুডাল ৰেখাই এডালে আনডালক সমকোণত 90 ডিগ্ৰীত ছেট কৰে তেতিয়া এডালক আনডালৰ লম্ব ৰেখা বুলি কোৱা হয় ধৰি লোৱা এডাল ৰেখা মই আঁকিলোঁ ইয়াত আৰু এডাল ৰেখা এনেকৈ আঁকিলোঁ ঠিক আছে এই ৰেখাডালে এই কোণটো 90 ডিগ্ৰীত ছেট কৰিছে হয় না সমকোণ মানে 90 ডিগ্ৰী মানে কি সমকোণত ছেট কৰিছে গতিকে এইডালক ইয়াৰ লম্ব বুলি কোৱা হয় বুজি পালানে মানে ইয়াক এই ৰেখাডালক ইয়াৰ লম্ব বুলি ক'ব পাৰিবা তুমি আৰু এইডালক ইয়াৰ লম্ব বুলিও ক'ব পাৰিবা কাৰণ ইডালৰ সিডালৰ মাজত কি হয় দুটা সমকোণ হয় নহয় সমকোণত ছেট কৰিছে এতিয়া তোমাক যদি মই এইটো অলপ বেলেগকৈ দেখাওঁ এনেকৈ যদি কৰি দেখাওঁ ছাপ'জ এডাল ৰেখা মই লৈছোঁ এনেকৈ এডাল যেনিবা দীঘল ৰেখা এডাল চুটি ৰেখা যেনিবা এডাল চুটি হা এইটো সমকোণ মানে এডাল ইয়াৰ লগত লম্ব গতিকে ইয়াক যদি এনেকৈ চোৱা এডাল চুটিডাল যদি এনেকৈ আঁকো আৰু দীঘলডাল যদি আমি এনেকৈ আঁকো এইকেইটা কোণ কি হয় এডাল সমকোণ নহয় জানো 90 ডিগ্ৰী নহয় জানো এই কোণটো সমকোণ 90 ডিগ্ৰী গতিকে এইডালো ইয়াৰ লম্ব হ'ব হয় নহয় চিমিলাৰ কথা মানে একেই কথা এইডালো ইয়াৰ লম্ব এইডালো ইয়াৰ লম্ব বুজি পালা এইডালক কি বুলি কোৱা হয় এনেকুৱা ৰেখাক লম্ব ৰেখা বুলি কোৱা হয় ৰেখাখণ্ড ৰেখা মানে কি ৰেখা হৈছে এডাল লাইন যোনডাল মানে কি হয় কণ্টিনিউ দুইটা চাইডে আগবাঢ়ি পিনি গৈ থাকে এডাল ৰেখা বুলি কোৱা হয় ইয়াৰ কেতিয়াও শেষ নহয় আগবাঢ়ি গৈ থাকে মানে দুটা চাইডে তাক আগবাঢ়ি গৈ থাকে ৰেখাখণ্ড কোনডাল এডাল ফিক্স লাইন ধৰি লওক এডাল লাইন মই ল'লোঁ এডালৰ ডিষ্টেঞ্চটো হৈছে 5 চেণ্টিমিটাৰ এডাল ফিক্স লাইন এই দুটা পইণ্টৰ মাজত আছে ই আৰু আগ নেবাঢ়ে ঠিক আছে ইয়াক আগবঢ়াব নোৱাৰি 5 চেণ্টিমিটাৰ ৰেখাখণ্ড এই ৰেখাখণ্ডৰ লেন্থটো কিমান 5 চেণ্টিমিটাৰ ফিক্স এটা সিহঁতৰ লেন্থ থাকে ফিক্স এটা দৈৰ্ঘ্য থাকে দীঘলটো ফিক্স সিহঁতৰ এইবিলাক কি বুলি কোৱা হয় আমাৰ ৰেখাখণ্ড বুলি কোৱা হয় বুজি পালা এইটো ৰেখাখণ্ড সমান্তৰাল ৰেখা লম্ব ৰেখা বুজি পালা এতিয়া বৃত্তৰ ব্যাসাৰ্ধ অলপ আগত আমি চালোঁ বৃত্তৰ ব্যাসাৰ্ধ কোনটো ব্যাসাৰ্ধ বুলি কয় বৃত্তৰ এতিয়া ধৰি লোৱা মই এতিয়া বৃত্ত আঁকিছোঁ যেনিবা মোৰ বৃত্ত এটা ঠিক আছে এতিয়া ব্যাসাৰ্ধ কোনটো ক'ব ইয়াৰ যোনটো চেণ্টাৰ পইণ্ট কেন্দ্ৰ হয় নহয় এই কেন্দ্ৰৰ পৰা যোনটো পৰিধি এইটো কি বুলি কয় বৃত্তৰ পৰিধি বুলি কোৱা নহয় জানো এইটো গোটেইটো বৃত্তৰ পৰিধি বুলি কোৱা হয় নহয় এতিয়া এই চেণ্টাৰৰ পৰা এই বৃত্তৰ পৰিধিলৈকে মানে কেন্দ্ৰৰ বা পৰিধিলৈকে যোনডাল ৰেখা পাওঁ আমি ৰেখাখণ্ড পাওঁ আমি সেই ৰেখাখণ্ড বা দূৰত্ব ইয়াৰ পৰা যোনটো দূৰত্ব সেইডালক আমাৰ কি বুলি কয় ব্যাসাৰ্ধ বুলি কোৱা হয় ঠিক আছে ব্যাসাৰ্ধ আকৌ ব্যাসটো কি হয় এডাল লাইন যোনডাল চেণ্টাৰৰ মাজেদি পাৰ হৈ যায় এটা হৈছে আমাৰ গোটেই দীঘলডাল হৈছে আমাৰ ব্যাস ইপাৰৰ পৰা সিপাৰলৈকে ইটো পৰিধি ইটো পাৰৰ পৰা ইটো পাৰলৈকে চেণ্টাৰৰ মাজেদি যোৱাডাল হৈছে আমাৰ ব্যাস আৰু ব্যাসাৰ্ধ কি হৈছে চেণ্টাৰৰ পৰা অকল পৰিধিলৈকে এডালেই চেণ্টাৰৰ পৰা পৰিধিলৈকে অকল বুজি পালা এইটো হৈছে ব্যাসাৰ্ধ বুজি পালা কি বুলি কৈছে ইয়াত এটা বৃত্তৰ কেন্দ্ৰ আৰু পৰিধিৰ মাজৰ দূৰত্বক বৃত্তটোৰ ব্যাসাৰ্ধ বুলি কোৱা হয় বুজি পালা নহয় এতিয়া নেক্সট হৈছে কি আমাৰ বৰ্গ সুধিছে বৰ্গটো কি হয় এতিয়া ঠিক আছে বৰ্গ মানে কি চতুৰ্ভুজ মানে কি যাৰ 4টা বাহু থাকে এইটো এটা 4টা বাহু আছে এইটো এটা হৈছে আমাৰ চতুৰ্ভুজ কিন্তু বৰ্গ হয় জানো নহয় বৰ্গ কি হৈছে যি চতুৰ্ভুজৰ 4টা বাহু সমান ইয়াত এই 4টা বাহু সমান এইটো সমান এইডাল আৰু এইডাল সমান নহয় হয় নহয় এইকেইটা সমান নহয় এই দুটাহে সমান 4টা বাহু সমান হ'ব লাগিব ধৰি লওক মই এনেকৈ এডাল 5 চেণ্টিমিটাৰ এডালো 5 চেণ্টিমিটাৰ এডালো 5 চেণ্টিমিটাৰ এডালো 5 চেণ্টিমিটাৰ ঠিক আছে এডাল যেনিবা 5 চেণ্টিমিটাৰ এডালো 5 চেণ্টিমিটাৰ এডালো 5 চেণ্টিমিটাৰ এডালো 5 চেণ্টিমিটাৰ গতিকে কি হ'ল গোটেই 4ডাল বাহু কি হয় আমাৰ ইয়াত এই চতুৰ্ভুজ হয় 4ডাল বাহু আছে আৰু লগতে কি হয় গোটেই 4ডাল বাহু ইয়াৰ সমান হয় নহয় আৰু ইহঁতৰ 4টা আভ্যন্তৰীণ কোণ এইটো আভ্যন্তৰীণ কোণ এইকেইটা আভ্যন্তৰীণ কোণ এই আভ্যন্তৰীণ কোণ এটা কি সমকোণ মানে 90 ডিগ্ৰী হয় নহয় এইবিলাক চব 90 ডিগ্ৰী সমকোণ 90 ডিগ্ৰী
এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, গোটেই চাৰিটা 90 ডিগ্ৰী সমকোণ হয়। গতিকে এনেকুৱা যোনবিলাক চতুৰ্ভুজ এইবিলাক কি বুলি কোৱা হয়? বৰ্গ বুলি কোৱা হয়। ঠিক আছে, এইটো বুজি পালা কুৱেশ্যন নম্বৰ 2টো। এতিয়া কুৱেশ্যন নম্বৰ আমি 3টো চাম এতিয়া। কুৱেশ্যন নম্বৰ 3টোত আমাক কি সুধিছে? তলত দিয়া চি কাৰ্য দুটা বিবেচনা কৰা। প্ৰদত্ত দুটা বিন্দু দিয়া আছে আমাক এ আৰু বি বাবে তৃতীয় বিন্দু চি পোৱা যায় যি এ আৰু বিৰ মাজত অৱস্থিত। ঠিক আছে, এটা বিন্দু আমাক দিয়া আছে এ আৰু এইটো হৈ গ'ল বি যেনিবা। এটা বিন্দু ল'লো আমি এ আৰু এইটো বিন্দু ল'লো আমি বি। ঠিক আছে, আৰু এটা আমাক বিন্দু দিয়া চি যোনটো এই দুটাৰ মাজত আছে যেনিবা। ইয়াতো থাকিব পাৰে, এইটো মাজ হয়। ইয়াৰ পৰা ইয়ালৈ সমান দূৰত্ব, ইয়াৰ পৰা ইয়ালৈ সমান দূৰত্ব, হয় নাই? এইটো চি বিন্দুটো ইয়াতো থাকিব পাৰে চি বিন্দু, ইয়াতো থাকিব পাৰে চি বিন্দুটো, কাৰণ ইয়াৰ পৰা ইয়ালৈ সমান দূৰত্ব হ'ব, ইয়াৰ পৰা ইয়ালৈ সমান দূৰত্ব হ'ব, হয় নে নহয়? মানে মাজত আছে। ঠিক আছে, মাজত আছে। তাৰপিছত কি কৈছে? এ বি মাজত অৱস্থিত। একে ৰেখাত নাথাকিবলৈ হ'লে অতি কমেও তিনিটা বিন্দু থাকে। এই চি কাৰ্য দুটা কিবা সংজ্ঞাহীন পদ আছে নেকি? এই চি কাৰ্য এই দুটা চি কাৰ্য সংযোজনে সিহঁতে ইউক্লিডৰ চি কাৰ্য মানি লয় নে ব্যাখ্যা কৰিব কৈছে। ঠিক আছে, এতিয়া চোৱা, আমাৰ প্ৰথম কথা কি বুলি কৈছে? এ আৰু বি বিন্দু আছে, ঠিক আছে, আৰু ইহঁতৰ মাজত এটা চি বিন্দু আছে, কিন্তু আমাক কোৱা নাই যে এ আৰু বিটো চি বিন্দুতে এ আৰু বি ৰেখাখণ্ড সংযোগ কৰি পোৱা যোনটো ৰেখাখণ্ড পাওঁ আমি সংযোগ কৰিলে, সেই ৰেখাখণ্ডৰ মাজত আছে নাই সেইটো আমাক কোৱা নাই কেতিয়াও। গতিকে আমি ইয়াত কি লিখিছোঁ? এইটো উপৰোক্ত চি কাৰ্য দুটাৰ কিছুমান সংজ্ঞাহীন পদ আছে। সেইবোৰ হৈছে সমতল এখনত বহু বিন্দু থাকে, এখন সমতল ইয়াত বহুত বিন্দু আছে, এনেকৈ য'ত ত'ত বিন্দু আছে, হয় নহয়? কিন্তু ইয়াত দিয়া চি কাৰ্যসমূহত বিন্দু চিৰ কোনো অৱস্থান দিয়া নাই যে ই এ আৰু বি সংযোগ কৰি পোৱা ৰেখাখণ্ডত আছেনে নাই। এই ৰেখাখণ্ডত আছে নাই বুলি আমাক কোনো কুৱেশ্যনত আমাক কোৱা নাই, মানে সংজ্ঞা দিয়া নাই ইয়াত যে চিটো ক'ত আছে। একচুৱেলি কৈছে এইবাৰ মাজত আছে, কিন্তু ক'ত আছে আমাক কোৱা নাই। আমাক কোৱা নাই যে এ আৰু বি সংযোগ কৰি পোৱা ৰেখাখণ্ডত আছে নাই, সেইটোও আমাক কোৱা নাই। বুজি পালানে? আমাক কোনো সংজ্ঞা দিয়া নাই ইয়াৰ এই চি পইণ্টৰ কথা। সেইটোকে মই ইয়াত লিখিলোঁ যে ইয়াত দিয়া বিন্দু চিৰ কোনো অৱস্থান দিয়া নাই যে ই এ আৰু বি সংযোগ কৰিব পৰা এখন আছে নাই। তদুপৰি বিন্দুকেইটা একেখন সমতল আছে নাই সেই বিষয়ে কোনো তথ্য নাই। ধৰি লোৱা মোৰ এখন সমতল আছে, এখন বৰ্ড আছে মোৰ ইয়াত, ঠিক আছে, এখন যেনিবা মোৰ বৰ্ড হৈ গ'ল, আৰু এখন বৰ্ড আছে মোৰ ইয়াত, ঠিক আছে। ইয়াত যেনিবা মোক ক'লে এ পইণ্টটো আছে, বি পইণ্টটো আছে, চি পইণ্টটো ইয়াতে থাকিব পাৰে, হয় নে নহয়? এখন সমতলত থাকিব পাৰে, এই বুলিও আমাক কোৱা নাই যে একেখন সমতলতে থাকিব লাগিব। প্ৰশ্নত মানে আমাক ক্লিয়াৰ কৰি দিয়া নাই, ক'তো কোৱা নাই যে এ আৰু বি কানেক্ট কৰি পোৱা ৰেখাখণ্ডৰ মাজত আছে চি পইণ্টটো, নে একেখন সমতলতে আছে, নে বেলেগ সমতলত আছে। সেইটো আমাক কোনো ধৰণৰ তাৰ একো উল্লেখ কৰা নাই প্ৰশ্নত। ঠিক আছে, আছে নাই সেইটো কোনো তথ্য নাই। গতিকে চি কাৰ্য দুটা কি, এইকেইটা কি হয়? কমপ্লিট চি কাৰ্য নহয় মানে। ঠিক আছে, এই চি কাৰ্যটা কমপ্লিট কেতিয়া হ'ব? মানে ফুল তথ্য, গোটেই তথ্যটো আমি ইয়াৰ ওপৰত কিবা এটা আমি তথ্য মানে ফুল কিবা এটা কনক্লুজন কেতিয়া দিব পাৰিম? আমি যেতিয়া চি বিন্দুটো এ আৰু বি সংযোগ কৰি ৰেখাখণ্ডত থাকে, যদি ইয়াত আছে বুলি কয় তেতিয়া আমি ক'ব পাৰিম কিবা এটা, হয় নহয়? এই চি বিন্দুটো কি হয়? আৰু চি বিন্দুটো যদি এ আৰু বি সংযোগ কৰি পোৱা ৰেখাখণ্ডত নাথাকিব পাৰে, ইয়াত যদি নাথাকে, সংযোগ কৰিব পাৰে, বাহিৰতো থাকে, তেতিয়া আমি কিবা এটা তাৰ কনক্লুজন দিব পাৰিম। ঠিক আছে, আৰু ইহঁতে গতিকে কি হ'ল, ইয়াৰ কোনো ধৰণৰ আমাক তথ্য দিয়া নাই, ফুল তথ্য দিয়া নাই, সংজ্ঞাহীন পদ বহুত আছে। গতিকে কি হয়, ইউক্লিডৰ কোনো চি কাৰ্য মানি নলয়। বুজি পালা? এতিয়া নেক্সট আমি কুৱেশ্যন নম্বৰ 4টো চাম। ঠিক আছে, এতিয়া 4 নম্বৰ প্ৰশ্নটো আমাক কি সুধিছে? যদি এটা বিন্দু চি দুটা বিন্দু এ আৰু বিৰ মাজত থাকে যাতে এ চি ইকুৱেল টু বি চি, তেন্তে প্ৰমাণ কৰা যে এ চি ইকুৱেল টু সাৱয়ৱী। চিত্ৰৰ সহ ব্যাখ্যা কৰা। এতিয়া আমি দুটা বিন্দু লৈছোঁ ইয়াত, এটা বিন্দু হৈছে আমাৰ এ আৰু এটা বিন্দু হৈছে আমাৰ বি। ঠিক আছে, আৰু এই বিন্দু দুটাৰ মাজত এটা বিন্দু আছে ইয়াত, আমাক কি বুলি কৈছে? এইটো চি, মানে কি চি এটা বিন্দু য'ত এ আৰু বিৰ মাজত আছে। আৰু এ চি ইকুৱেল টু প্ৰশ্নত কি দিয়া আছে? আমাক দিয়া আছে এ চি ইজ ইকুৱেল টু বি চি বুলি দিয়া আছে আমাক। ঠিক আছে, এ চি আৰু ইকুৱেল টু বি চি বুলি দিয়া আছে। এতিয়া যদি আমি সলিউশ্যনটো কৰোঁ, দুটা চাইডে আমি কি কৰিম? এ চি প্লাছ এ চি, আমি দুটা চাইডে এ চি প্লাছ কৰি দিম। ঠিক আছে, বা বি চি, তোমালোকে বি চিও প্লাছ কৰিব পাৰা, বি চি প্লাছ এ চি। ঠিক আছে, এতিয়া এ চি প্লাছ এ চি আমি কৰিলে কি হৈ যাব? আমাৰ 2 ইনটু এ চি, হয় নে নহয়? বি চি প্লাছ এ চি আমাৰ কি হৈ যায়? এ বি হৈ যায়, হয় নে নহয়? এতিয়া এ চি যদি ইকুৱেল এইফালে থৈ দিওঁ, আৰু ইফালে যদি 2টো লৈ যাওঁ, ইয়াত মাল্টিপ্লাই হৈ আছে, ইফালে গৈছিলে কি হৈ যাব? ডিভাইড হৈ যাব, হাফ অফ এ বি। এ চি ইকুৱেল কি হ'ব? হাফ অফ এ। বুজি পালানে? আমাক কি দিয়া আছিলে? এ আৰু বি এটা দুটা পইণ্ট দিয়া আছে। এই দুটা পইণ্টটো দি আমি যিটো ৰেখাখণ্ড আঁকিম, সেই ৰেখাখণ্ডৰ মাজত আমাৰ কি আছে? বিন্দু এটা আছে, সেইটো বিন্দুৰ নাম হৈছে আমাৰ চি। এতিয়া আমি প্ৰমাণ কৰিব লাগে যে এ চি ইজ ইকুৱেল টু হাফ অফ এ বি। ঠিক আছে,
আকৌ আমাক প্ৰশ্নত কি দিয়া আছে AC = BC দিয়া আছে গতিকে যদি আমি AC লগত যদি আকৌ এটা AC প্লাছ কৰি দিওঁ যদি এফালে প্লাছ কৰি ইফালে প্লাছ কৰিব লাগিব গতিকে AC লগত AC প্লাছ কৰি দিলোঁ আৰু BC লগত আমি AC প্লাছ কৰি দিলোঁ AC প্লাছ কৰি আমাৰ কি হ'ল 2AC আহি গ'ল আৰু BC প্লাছ AC BC মানে হৈছে এডোখৰ হয় নহয় এডোখৰ আৰু AC এডোখৰ দুডাল প্লাছ কৰিলে আমি কি পাম AB পাম নে নাপাম AB গতিকে AC = আমাৰ কি হৈ যাব হাফ অফ AB এতিয়া যদি তোমালোকে যদি আমি যেনেকৈ ইয়াত ধৰি লোৱা AC প্লাছ কৰিলোঁ তোমালোকে এতিয়া BC প্লাছ কৰি চাব পাৰা ধৰি লোৱা আমাক কি বুলি দিয়া আছে AC = BC হয়নে নহয় AC = BC দিয়া আছে এতিয়া যদি মই ইয়াত যদি AC প্লাছ BC এইফালে যদি প্লাছ কৰি দিওঁ BC মানে আৰু এইফালে যদি আমি দুটা সাইডে এটা সাইডে কৰিলে দুটা সাইডে কৰিব লাগিব BC যদি কৰি দিওঁ ইফালে AC প্লাছ BC কি হৈ যায় আমাৰ AC প্লাছ BC আমাৰ কি হৈ যায় AB আৰু BC প্লাছ BC আমাৰ কি হৈ যায় 2BC আকৌ আমাক BC = আমাক কি বুলি দিয়া আছে AC বুলি দিয়া আছে হয় নহয় গতিকে AB = 2 * AC হৈ যাব নাযাব গতিকে AC = হাফ অফ AB বুজি পালা কৰিব পাৰিবা কিটা নেক্সট আমি এটা চাম কোৱেশ্চন নম্বৰ 5 ঠিক আছে 5 নম্বৰ প্ৰশ্নটো আমাক কি সুধিছে 4 নং প্ৰশ্নত C বিন্দুক AB ৰেখাখণ্ডৰ মধ্যবিন্দু বুলি কোৱা হৈছে ঠিক আছে এতিয়া আমি ইয়াত A আৰু B বুলি এটা ৰেখাখণ্ড আঁকিছোঁ অলপ আগতে এডাল A আৰু B ৰেখাখণ্ড ইয়াৰ মাজৰ এটা পইণ্ট আছিলে আমাৰ কি হ'ল এইটো C এই C টোক মধ্যবিন্দু বুলি কোৱা হয় প্ৰমাণ কৰা যে যিকোনো ৰেখাখণ্ডৰ মাত্ৰ এটাহে মধ্যবিন্দু থাকে ধৰি ললো আমি ইয়াত প্ৰমাণ কৰিবলৈ আৰু এটা বিন্দু আছে আমাৰ ইয়াত ধৰি লৈছো আমি বা এইফালে ধৰি লৈছো আমি D এইফালে ধৰিব পাৰে একো কথা নাই ঠিক আছে D বুলি মধ্যবিন্দু ধৰি ললো আমি ঠিক আছে এতিয়া প্ৰথম কেছটো চাওঁ আমি ঠিক আছে সলিউশনটো কৰি চাওঁ এতিয়া চোৱা যদি আমি AB এডাল AB = কি হ'ব AC প্লাছ BC হ'ব হয় নহয় AC প্লাছ মানে AC প্লাছ BC = AB হ'ব আকৌ সিমিলাৰলি AB C টো যদি কনসিডাৰ কৰো আমি হয় নহয় যদি D টো কনসিডাৰ কৰো তেলে AB = AD প্লাছ BD হ'ব মানে A টো পৰা এটোলৈকে আৰু ইয়াৰ পৰা ইয়ালৈকে দুটা প্লাছ কৰিলে আমি AB পাম আৰু সিমিলাৰলি AC আৰু ওপৰটো কাৰণে AC আৰু BC প্লাছ কৰিলে আমি AB পাম হয় নহয় আকৌ এটো যদি এনেকুৱা হয় দুটা যদি আমাৰ হেৰি হৈ যায় মিড পইণ্ট হয় AC প্লাছ BD হৈ গ'ল হয় নহয় যদি দুটা মিড পইণ্ট থাকে তেন্তে কি হৈ যাব আমাৰ ধৰি লোৱা AC = আমাৰ BC হ'ব হয় নহয় আৰু AD = আমাৰ BD হ'ব হয় নহয় তোমাৰ ইকুৱেশ্যন নম্বৰ 1 ধৰিছো ইকুৱেশ্যন নম্বৰ 2 ধৰিছো যদি ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা চাওঁ আমি ঠিক আছে ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা চাওঁ এটো কেনেকৈ আহিলে যদি এটো মিড পইণ্ট হয় তাহলে AC = BC হ'ব হয় নহয় আৰু যদি এটো যদি মিড পইণ্ট হয় তাহলে AD = DB হ'ব কাৰণ আমাক কি কৈ আছে মিড পইণ্ট বুলিহে ক'ব কৈছে এটাই মিড পইণ্ট থাকে বুলি যদি আমি দুটা মিড পইণ্ট আছে বুলি ধৰি লৈছো প্ৰথমতে তেতিয়া আমি দুটা মিড পইণ্ট আছে নাই আমি এটা কনফাৰ্ম কৰিম আছে প্ৰমাণ কৰিম এতিয়া ইকুৱেশ্যন যদি 1 ৰ পৰা চাওঁ আমি আমাৰ AB = আমাৰ কি হয় AC প্লাছ BC হয় নহয় এতিয়া AC = কি হৈ যায় আমাৰ BC হৈ যায় হয় নহয় এটা কি হৈ যাব আমাৰ এটো AB যদি আমি এনেকৈ লিখি লওঁ AC = কি হৈ যায় আমাৰ AC প্লাছ AC লিখিব পাৰিম আমি হয় নহয় গতিকে AB = 2AC হৈ গ'ল আমাৰ হয় নহয় আকৌ যদি ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা আমি চাওঁ ইকুৱেশ্যন নম্বৰ 2 পৰা চালে আমাৰ কি হয় AB = AD প্লাছ BD হয় নহয় আকৌ AD আৰু BD সমান গতিকে আমি AD লিখিব পাৰিম AD প্লাছ AD গতিকে AB = আমাৰ কি হৈ যাব 2 * AD হয় নহয় এতিয়া যদি এটো চোৱা এটো ইকুৱেশ্যন নম্বৰ 3 ধৰা যদি ইকুৱেশ্যন নম্বৰ 4 ধৰা ঠিক আছে যদি চোৱা 3 = 4 হয় নহয় কাৰণ দুটা AB দুটা ইকুৱেল হয় গতিকে 2AC = 2 AD আহিলে হয় নহয় আকৌ AC = AD হৈ গ'ল কাৰণ আমি ইয়াত 2 টো কেনসেল কৰিব পাৰো হয় নহয় ইকুৱেল আছে AD = AC হয় জানো নহয় তাৰ মানে AD আৰু AC দুটা সমান বুলি কৈছে মানে দুটা একেটা জেগাতে আছে বুলি বুজাইছে বুজি পালানে গতিকে কি হ'ব পাৰে ইয়াৰ মধ্যবিন্দু সদায় এটাই থাকিব পাৰে যিকোনো সমান ৰেখা ঠিক আছে বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চন নম্বৰ 6 টো চাম এতিয়া ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 6 ত আমাক কি কৈছে এটা চিত্ৰ দিয়া আছে চিত্ৰত আমাক কি হৈ গৈছে যে 5.10 চিত্ৰত যদি AC = BD হয় AC = BD যদি হয় তেনে প্ৰমাণ কৰা যে
AB is equal to CD ঠিক আছে এইটো আমি প্ৰমাণ কৰিবৰ কাৰণে আমি প্ৰথমতে কি কৰিম আমাক কি দিয়া আছে A যি দিয়া থাকে আমি সেইখিনি প্ৰথমতে সদায় লিখি ল'ব লাগে ঠিক আছে AC is equal to BD দিয়া আছে আৰু আমাক প্ৰমাণ কৰিব লাগে কি বুলি প্ৰমাণ কৰিব লাগে AB is equal to CD বুলি প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া আমি চাওঁ ঠিক আছে এতিয়া AC ডাল উলিয়াই লওঁ AC ডাল কি হ'ব এতিয়া AC ডাল হ'ব AB প্লাছ BC হয় নহয় এডাল AC নহয় জানো এডাল AC কি হ'ব AB প্লাছ BC হ'ব হয় নহয় এডাল আমি কি লিখিব পাৰিম AB প্লাছ BC বুলি লিখিব পাৰিম সিমিলাৰলি আমি কি কৰিম BD ডাল উলিয়াই ল'ম BD ডাল আমি কি লিখিব পাৰিম BC প্লাছ CD হয় নহয় এতিয়া আমাৰ প্ৰশ্নত কি দিয়া আছে AC is equal to BD দিয়া আছে নাই এতিয়া প্ৰশ্ন মতে কি বুলি দিয়া আছে AC is equal to BD গতিকে AC ভ্যালুটো আমি বহাই দিম কি পাইছিলো আমি AB plus BC is equal to BD equal to BC plus CD পাইছিলো এতিয়া A plus BC টো কেনসেল কৰি যাব যদি প্লাস আছে আগত হয় নহয় গতিকে আমাৰ কি হৈ যাব AB is equal to CD বুজি পালা একদম ইজি এটো নেক্সট আমাক কি কৈছে কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ আমি 7 টো চাম নেক্সট ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 7 ত আমাক সুধিছে ইউক্লিডৰ স্বতঃসিদ্ধ তালিকাৰ স্বতঃসিদ্ধ 5 টো কিয় চিৰসত্য বুলি বিবেচনা কৰা হয় এতিয়া ইউক্লিডৰ স্বতঃসিদ্ধ তালিকাখন এখন ইয়াৰ 5 নম্বৰটো হৈছে এটো ঠিক আছে 5 নম্বৰত আমাক কি কৈছে যে সম্পূৰ্ণ বস্তু এটা তাৰ অংশতকৈ ডাঙৰ ঠিক আছে এটো বুজিবৰ কাৰণে আমি প্ৰথমতে কি কৰিম ধৰি লৈছো আমাৰ ওচৰত এটা কি আছে ৰেক্টেংগল আছে এনেকে ঠিক আছে এটো ৰেক্টেংগল আছে ৰেক্টেংগলটো যেনিবা দীঘলটো এটো যেনিবা আমাৰ আছে আমাৰ 10 সেন্টিমিটাৰ আছে আৰু এটো আমাৰ হাইটটো আমাৰ কিমান আছে 4 সেন্টিমিটাৰ আছে বুলি আমি ধৰি লৈছো ঠিক আছে এতিয়া ৰেক্টেংগলটো মই কি কৰিম ইয়াতে কাটি দিম এইখিনিতে আমি কি কৰিম ৰেক্টেংগলটো কাটি দিম কাটি এটো এটা পাৰ্ট কৰি এটা পাৰ্ট কৰিম মানে ইয়াৰ এটা অংশ ললো আমি ঠিক আছে কাটি পিনি ৰেক্টেংগলটো প্ৰথমতে কি আছিল আমাৰ গোটা আছিল হয় নাই গোটা ৰেক্টেংগলটো কি আছিল আমাৰ গোটা আছিল এটা ধৰি লোৱা ৰেক্টেংগলটো যদি গোটা আছিল গোটা থাকোতে ইয়াৰ কালি কিমান আছিল এৰিয়াটো কিমান আছিল ইয়াৰ এৰিয়াটো আমাৰ কি হয় দিকপোণ প্ৰস্থ নহয় জানো 10 সেন্টিমিটাৰ ইনটু 4 সেন্টিমিটাৰ গতিকে আমাৰ কিমান আছিল 40 সেন্টিমিটাৰ স্কয়াৰ আছিল আমাৰ ইয়াৰ এৰিয়াটো এতিয়া যোনটো এৰিয়া আমি কাটিম ধৰি লৈছো কাটোতে আমি কাটিম এটো 8 সেন্টিমিটাৰ থাকিব আৰু ইফালে আমি আবার 2 সেন্টিমিটাৰ আমি কাটি লম ৰেক্টেংগলটো ঠিক আছে এটা তেতিয়ালে আমাৰ কি থাকিব ৰেক্টেংগলটোৰ অংশটো যোনটো হিটো অংশ আমাৰ আছে থাকিব যোনটো আমি কাটি ললো এনেকৈ থাকিব নহয় জানো এডোখৰ আমাৰ 2 সেন্টিমিটাৰ হ'ব আৰু এডোখৰ আমাৰ কি হ'ব 4 সেন্টিমিটাৰ হ'ব কাৰণ আমি এনেকৈ কাটা নাই হয় না এনেকৈ কাটিছো গতিকে 2 সেন্টিমিটাৰ দীঘল আমাৰ এফালে থাকি যাব আৰু প্ৰস্থটো আমাৰ দৈৰ্ঘ্যটো 2 সেন্টিমিটাৰ আৰু প্ৰস্থটো আমাৰ 4 সেন্টিমিটাৰ থাকি যাব হয় নহয় কাৰণ আমি এটো এনেকৈ কাটিছো এত কাটি দিলো এতিয়া ইয়াৰ কালিটো উলিয়াই চাম ইয়াৰ কালি কিমান হ'ব আমাৰ ইয়াৰ যদি কালি উলিয়াও 4 সেন্টিমিটাৰ ইনটু 2 সেন্টিমিটাৰ হয় নহয় গতিকে কিমান হ'ব 8 সেন্টিমিটাৰ গোটা যোনটো যেতিয়া আমি কাটা নাছো তাৰ কালি কিমান হ'লে 40 সেন্টিমিটাৰ আৰু কাটি দিলো যেতিয়া কাটি এটা অংশ ললো ইয়াৰ অংশটো আমাৰ কি হৈ গ'ল আমাৰ 8 সেন্টিমিটাৰ হয় নহয় মানে কি ইয়াৰ অংশটো গোটা বস্তুতকৈ সৰু হয় নহয় তাকে বুজাইছে সম্পূৰ্ণ এটা বস্তুৰ তাৰ অংশতকৈ ডাঙৰ ঠিক আছে গতিকে সম্পূৰ্ণ বস্তুটো ইয়াৰ অংশটোতকৈ সদায় ডাঙৰ হয় বুজি পালা কোৱেশ্চন নম্বৰ 7 টো ঠিক আছে এটা আমি নেক্সট আমি এক্সাৰসাইজ 5.2 টো চাম ঠিক আছে নমস্কাৰ জয় অসম